আজি গধূলি সাজ এনেদৰে ৰেডি কৰোঁ বুলি ভাবিছোঁ। এয়া আলু, বিলাহী, মটৰ আৰু কবি। এয়া সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ আৰু অলপ থেতেলিয়াই লৈছোঁ নহৰু। এফালে গোটা জিৰা দুটামান আৰু জলকীয়া। এফালে দুটামান ঘৰৰে মাছ আৰু এফালে কেৰাহীতে গৰম হোৱাৰ লগে লগে মাছকেইটা দি দিলোঁ আৰু মাছকেইটা ভালকৈ ভাজি লৈছোঁ অকণমান। আৰু অকণমানি মাছো আছিলে দুটামান, তাৰে গোটেইকেইটা একেলগত ভাজি ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু মই এতিয়া একেখন কেৰাহীতে তেজপাত আৰু থেতেলিয়াই থোৱা আদা, নহৰু, পিঁয়াজ, তাৰপিছত জিৰা গোটেইখিনি একেলগে ধুনীয়াকৈ দি দিছোঁ আৰু অকণমান ভালদৰে ভাজি লৈছোঁ কেঁচা ভাতটো যোৱাকৈ। তাৰপিছত ইয়াতে মই হালধি, নিমখ দি দিছোঁ। আপোনালোকে বেলেগ মছলা ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা। মই কিন্তু আজি এনেদৰে বনাব লৈছোঁ। আৰু এতিয়া কাটি থোৱা কবি, আলু, বিলাহী গোটেইখিনি একেলগতে দি দিছোঁ। আৰু এতিয়া ভালদৰে অকণমান লৰাই লৈছোঁ আৰু ইয়াত অকণমান মছলা দি দিছোঁ আৰু এনেদৰে অলপ সময় ভাজি ল'লোঁ। ভাজি লৈ এতিয়া ইয়াত অকণমান পানী ব্যৱহাৰ কৰিছোঁ আৰু ভাজি থোৱা ধুনীয়াকৈ মাছকেইডোখৰ ওপৰতে দি দিছোঁ। তাৰপিছত এয়া ধনিয়া অলপমান দি দিছোঁ।